আমাৰ বিদ্যালয়ৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ পিকনিক যাব ওলাইছোঁ। পিকনিক প্লেচটো আমাৰ বিদ্যালয়ৰ কাষতে হয়। বিদ্যালয়ৰ পৰা 5 মিনিট লাগে। সেয়ে প্ৰথমতে আমি মালপত্ৰখিনি ইজ কাটি পঠাই দিছোঁ। তাৰপিছত আমি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ যাম। ওচৰতে কাৰণে আমি খোজকাঢ়িও যাব পাৰোঁ বা ইজ কাটো যাওঁ। এই আমি পঠাই দিছোঁ ছাত্ৰ ছাত্ৰী মালপত্ৰখিনি। এইফালে আমি গৈ আছোঁ, বেলেগ ৰিক্সা ছাত্ৰ ছাত্ৰীক পঠাইছোঁ। ওচৰতে সোনকালে গৈ পাম কাৰণে ৰিক্সাতে গৈছোঁ। এই আমি আমাৰ পিকনিক প্লেচত আহি পালোঁ। আমাৰ ছাৰে গাঁত খান্দি আছে। ইফালে ৰান্ধনীসকলে ৰন্ধাৰ যো-জা চলাইছে। ইফালে ছাত্ৰ ছাত্ৰীসকলে খেলি আছে। ইফালে মই আৰু মোৰ বাইদেউ, আমাৰ সহকাৰী শিক্ষকৰ মিছেছ, আৰু ইফালে ছাৰ। আমি ব্ৰেডত জেলি লগাই আছোঁ। ছাত্ৰ ছাত্ৰীসকলক দিম, আমিও খাম। জেলি লগাই আছোঁ, লগতে কথাও পাতি আছোঁ কিবা কিবি। ভাল লাগিছে পৰিৱেশটো, নিৰিবিলি পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ। আমাৰ জেলি লগোৱা দেখা পাই ছাত্ৰ ছাত্ৰীসকলে দৌৰি আহি পিনে ৰখি আছে। সিহঁতে খেলি আছিল, দৌৰি আহিছে। আমাৰ অলমষ্ট জেলি লগোৱা শেষে হ'ল। লগাই আছোঁ। ইফালে কণী বইল কৰি আছে। জেলিৰ লগত কণী থাকিব, তাকে কমলা আৰু ব্ৰেড জেলি। এইফালে কণী বইল হৈ আছে। অলমষ্ট কণী বইল হ'লেই। ইফালে আমি জেলি লৈ কথা পাতি আছোঁ। ছাত্ৰ ছাত্ৰীসকলেও আমাৰ ওচৰতে আছে। এতিয়া আমি ছাত্ৰ ছাত্ৰী ধুনীয়াকৈ শাৰী পাতি বহাই আমি এটা ব্ৰেকফাষ্ট দি আছোঁ। ছাৰে কমলা দিছে, মই ব্ৰেড দিছোঁ। আমাৰ বাইদেউজনীয়ে পেপাৰ দি আছে। দি গৈছোঁ। এতিয়া ধুনীয়াকৈ শাৰী পাতিছে, ধুনীয়াকৈ বহিছে। আজি পিকনিক বুলি পূৰা শান্ত হৈ আছে। বহুত আনন্দও পাইছে। এনেকৈ স্কুলৰ পৰা এনেকৈ গৈ ইহঁতৰ আমাৰ লগত ফুৰিব যায়, খুব ভাল পাইছে। আৰু বেছি দূৰ নহয় যিহেতু আৰু ঠাইখিনি বহুত ছেফটি হয়, স্কুলৰ ওচৰতে হয়। ছাত্ৰ ছাত্ৰীলৈ গৈছে, খোৱা নাই, একদম পূৰা ৰখিছে একদম লাষ্ট মুহূৰ্তলৈকে। কণীটো অহাৰ পিছতহে খাব। এইফালে মই কণী দি আছোঁ গোটেইখিনি ছাত্ৰ ছাত্ৰীক দিছোঁ। ছাত্ৰ ছাত্ৰী দেখাইছে আকৌ কণী ভিডিঅ' কৰা দেখা পায়। কণী, ব্ৰেড, কমলা, ব্ৰেডৰ ভিতৰত জেলি লগোৱা আছে। ইয়াত জেলি ছাত্ৰজনীয়ে দেখাইও দিছে বাৰু। সিহঁতে খুব ভাল পাইছে আৰু এনেকৈ আহি পিনে। তাতে আমাৰ গাঁও এৰিয়াত বিদ্যালয় যিহেতু এনেকৈ সিহঁতে যাব নাপায় ক'তো পিকনিক চিকনিক, আমি লগতে খুব ভাল পায়। এইফালে চব্জি কটাত লাগিছোঁ, ময়ে বন্ধাকবি বা বল খেলাৰ দৰে দেখাই দিছোঁ। সিহঁতৰ লগত আহি মোৰো ভাল লাগিছে। এনেকৈ সিহঁতৰ লগত সময় পাৰ কৰি। এইজনে আমাৰ বিদ্যালয়ৰ প্ৰেছিডেণ্ট, এই দুজনে ৰান্ধনী। ইফালে ছাৰে আমাৰ চোফা খুটিছে, এটা খুন্দা হৈছিল আৰু এটা খুটি আছে। আমি চব্জি কাটিছোঁ, বাইদেউজনীয়ে সহায় কৰি দিছে। চব্জি কাটি দি আছোঁ। এতিয়া সোনকালে ৰন্ধা আকৌ ল'ৰা ছোৱালীৰ কাৰণে ঘৰত দি উঠি আমি ঘৰলৈ আহিব লাগিব যিহেতু। কথাও পাতিছোঁ গোটেইকেইটা। হৈছে ইফালে আমাৰ ৰান্ধনীহঁতে ৰান্ধি আছে। কি বনাইছা? চব্জি বনাইছা? অঁ, তেলত এয়া মছলা দিছে, তেল দিছে, চব্জি চলি আছে। ইফালে আৰু এজনে আছে আজিৰাণ বাইদেউ। চাওক আজিৰাণ বাইদেউ কি কাটিছে? পিঁয়াজ। ইফালে আমাৰ প্ৰেছিডেণ্ট বাইদেউ আছে, কি কাটি আছে? চুপাৰী কাটি আছে আমাৰ প্ৰেছিডেণ্ট বাইদেৱে। এয়া সেইখিনি আছে। ইফালে আমাৰ ষ্টুডেণ্টবিলাকে ব্ৰেকফাষ্ট কৰি আছে। কি ধুনীয়াকৈ পানী বৈ গৈছে, নিৰিবিলি পৰিৱেশ। আমি যোৱা বছৰো আহিছোঁ, এই বছৰো আহিছোঁ। চাওক ইমান ধুনীয়া পৰিৱেশ এটা। ইমান ধুনীয়া পৰিৱেশ, চাওক ধুনীয়া পানী। ভাল লাগি যায় গোটেইকেইটা ছাত্ৰ ছাত্ৰীলৈ সোমাই। আমি অকল ধেমালি চেমালি কৰি ৰন্ধাত ৰান্ধনী বাইদেউহঁতক সহায় কৰি দিছোঁ। এই আমাৰ মাংসৰ কাৰণে পিঁয়াজখিনি ভাজিছোঁ, মাংসখিনি অলপ বনাওঁ বুলি। ৰান্ধনীয়ে মাংসখিনি ঢালি দিয়াৰ পিছত মই লৰাইছোঁ যাতে অলপ সিহঁতৰ সহায় হয় আৰু অলপ সোনকালেও হয়। লৰাইছোঁ। ৰান্ধনীয়ে মছলা পাতি নিমখ চিমখ দি আছে।
তো জাষ্ট সহায় কৰিছে সিহঁতেই বনাইছে মাত্ৰ অলপমান সহায় কৰি দিছোঁ আৰু ইহঁতৰ যাতে সোনকালে কামখিনি শেষ হয় আমি ল'ৰা ছোৱালীক খুৱাই মেলি সোনকালে তাৰ পৰা ওলাব পাৰোঁ মাংস হৈ আছে ইফালে ছাৰেও অলপ সহায় কৰি দিছে চব্জি বনোৱাত ছাৰ চব্জি বনাইছে আমাৰ মেনুত আজি আছিলে দালি মাংস লাবৰা বেঙেনা ফ্ৰাই ইফালে ভাত ওচৰত ভাত চৰাইছে আমাৰ ৰান্ধনী বাইদেৱে ভাতৰ হৈ আছে ইফালে বাইদেউজনী বহি আছে ভোক লাগিছে বুলি কৈ আছে ইফালে আমাৰ আনজন ৰান্ধনী দালি দিছে মই জলকীয়া কমকৈ দিব কৈছোঁ যদি জ্বলা লাগে আমি জ্বলা খাব নোৱাৰোঁ লাগিলে এক্সট্ৰাকৈ খাম বুলি কৈছে ইয়াত জলকীয়া দিছে ৰন্ধা বঢ়া হৈ গ'ল এতিয়া আমি ছাত্ৰ ছাত্ৰী ধুনীয়াকৈ বহাই লৈ ভাত দিছোঁ ইয়াত চব্জি দি আছোঁ ধুনীয়াকৈ শাৰী পাতি বহিছে কোনো হুলস্থুল নাই বিদ্যালয় থাকিলে যিখিনি কৰে তাতে গৈ অলপ হুলস্থুল নাই ধুনীয়াকৈ আছে সিহঁতকেইজন ইয়াত চব্জি টুবজি আমি দি আছোঁ ইয়াত খাই মেলি পিছত আমি খাম আৰু ছাৰে পানী দি আছে ছাৰ কি দি আছে পানী ন পানী দিছোঁ চব্জি আছে মাংস একদম না তবে আজি লিখে দালি দি আছোঁ কিছুমানে দালি খোৱা নাই লগ কৈছোঁ যে খোৱা আজি চবতে দালি দিছোঁ ছাত্ৰ ছাত্ৰীসকলে খোৱাত চেষ্টা ধুনীয়াকৈ খাইছে সিহঁতক এনেকৈ দেখা পাই মনটো সঁচাকৈ ভাল লাগে সেইকাৰণে ইহঁতক ওচৰতে লৈ গৈছোঁ যে এদিন সিহঁতে আমাৰ লগত ফূৰ্তি কৰক এনেকৈ খাওক ভাল লাগে কিবা এটা এই দুজন মোৰ এক্স ষ্টুডেণ্ট হয় সিহঁতেও আমাৰ লগত আহিছে ইফালে এতিয়া আমি শিক্ষক শিক্ষয়িত্ৰী ৰান্ধনী বাইদেউ কেইজন খাই আছোঁ আমি খাব বহিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে খাই মেলি অহাৰ আগত অলপ ডান্স কৰিছে সিহঁতে ইউনিফৰ্মবিলাক খুলিছে কিছুমানে খুলি ঘৰৰ পৰা লৈ যায় কাপোৰবিলাক পিন্ধিছে ধুনীয়াকৈ ডান্স কৰি আছে ফূৰ্তি কৰিছে অলপ ভাল লাগে আৰু সিহঁতক এনেকৈ দেখা পায় সেয়া এতিয়া আমি বিদ্যালয়লৈ গৈ আছোঁ সন্ধিয়াই হ'ল তাতে বিদ্যালয়লৈ গৈ ছাত্ৰ ছাত্ৰীসকলে ঘৰে ঘৰে দি পিছত আমি ঘৰলৈ